আজি এটা কেৰামেল পুডিঙৰ একেবাৰে সহজ ৰেচিপি লৈ আহিছোঁ দৰ্শকসকল। মই মামনি আকৰিবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে কেৰামেলখিনি ৰেডি কৰি মই এটা টিনত সেট হ'ব দিছোঁ আৰু অলপ সময় মই এতিয়া ফ্ৰিজত ৰাখি থ'ম। এইখিনি আৰু আপোনালোকক দেখুৱাই থকা নাই, জানেই আপোনালোকে কেৰামেল বনাব। আৰু 1 লিটাৰ গাখীৰ লৈছিলোঁ, গাখীৰখিনি একদম ধুনীয়াকৈ পাগি আধা লিটাৰতকৈ কম কৰিলোঁ আৰু এতিয়া ঠাণ্ডা হৈছে, গতিকে মই এইখিনি ৰেডি কৰি লওঁ। এটা কেৰাহী লৈ লৈছোঁ, কেৰাহীটোত ফেটিবলৈ ভাল হ'ব। গাখীৰখিনি ল'লোঁ, তাতে 4টা কণী দিছোঁ, 1 চামুচ ভেনিলা এছেঞ্চ দিছোঁ আৰু অলপ চেনি দিছোঁ। চেনিটো আপোনালোকে নিজৰ জোখমতে দিব পাৰে, কিমান মিঠা খায় সেইমতে। মই বহুত বেছি দিয়া নাই, সেইকাৰণে মুখৰি কৰি দিছোঁ। আৰু কাৰণ কেৰামেলতো যিহেতু মিঠাটো থাকিব আৰু এনেকৈ খুব ধুনীয়াকৈ ফেটি ল'ব দেই, তেতিয়াহে যাতে লাম্পছ নাথাকে। আৰু ইয়াত চব ফ্ৰিজত থওঁতে অকণ ক্ৰেক হৈ গ'ল, একো নাই বাৰু, এইখিনিতো প্ৰব্লেম নাই, চেট হৈ যাব। আৰু এতিয়া মই এখন চাকনি লৈছোঁ আৰু লৈ পেলাই সেই মিশ্ৰণটো ঢালি দিম। চাকনিখন কিয় লৈছোঁ, কাৰণ কণী কেতিয়াবা কিছুমান থাকি যায় ন, অঁহিয়া ভালকৈ হেৰি নহয়, গতিকে সেই তেনেকুৱা ধৰণৰ লাম্পছ থাকিলে পুডিংটো মানে স্মুথ নহয়। সেইকাৰণে মই এনেকৈ এয়া দেখিছে চেকনিত চেকি দিছোঁ। গোটেইখিনি এনেকৈ চেকি দিম। আপোনালোকে বনায় নে নবনায় এনেকৈ জনাবচোন। আৰু মই একেবাৰে সহজভাৱে বনাইছোঁ। এয়া দেখিছে, এয়া বাতিটোত ৰেডি হৈ গ'ল। আৰু কেৰাহীত এয়া পানী গৰম হ'ব দিছোঁ, ষ্টেণ্ড এডাল দি দিছোঁ আৰু যিটো টিন হয় তাত এনেকৈ এখন চিলভাৰ ফইলেৰে ঢাকি দিছোঁ। আৰু এতিয়া ঢাকনি মাৰি দিম। পানীটো যিহেতু গৰম হৈছে, গতিকে জুইটো চিম কৰি প্ৰায় আধা ঘণ্টামান এইখিনি সিজিব দিম, মানে ষ্টিম হ'ব দিম। আৰু আধা ঘণ্টামানৰ পাছত এয়া মই নমাই আনিলোঁ আৰু আপোনালোকক দেখাইছোঁ। চাওক কি ধুনীয়াকৈ হৈছে, নহয়নে বাৰু? এতিয়া যিহেতু গৰম হৈ আছে, অকণমান নৰ্মেল হ'লে মই এইটো ফ্ৰিজত 4-5 ঘণ্টাৰ কাৰণে ৰাখি থ'ম। আৰু এয়া 4-5 ঘণ্টাৰ পাছত যেতিয়া মই ফ্ৰিজৰ পৰা ওলালোঁ, আপোনালোকক একেবাৰে ধুনীয়াকৈ এনেকৈ উল্টাই লৈ দেখাই আছোঁ। ৰ'ব, এনেকৈ চাইহে ভাল লাগে কেৰামেল পুডিংটো, নহয় জানো? এয়া লাহেকৈ দাঙি দিম এতিয়া। চাওকচোন, চাওক কালাৰটো, চাওক কি মজা হৈছে, নহয়নে বাৰু? আপোনালোকে বাৰু বনায় নে নবনায় এনেকৈ? একেবাৰে সহজ। আপোনালোকে আলহী আহিলে আজিকালি বহুতে মিঠা খাব মন নকৰে, গতিকে এনেকুৱা ধৰণে বনাই দিব, খাই ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰিও জনাব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে, পেজখন ফ'ল' কৰি দিব। থেংক ইউ।